এয়া নিশা 7:30 বজাত আপোনালোকে শুনি আছে অডিঅ' ফিল্ম পোহৰ। ছেকেণ্ড বেঞ্চত লগৰ এজনীৰ লগত বহি আছে তাই। খিৰিকীখন তাইতকৈ পাছফালে থকাৰ বাবে তাই মোক দেখি পোৱা নাই। তাই লাহি আঙুলিকেইটাৰ মাজত কলমডাল লৈ নোটবুকখনত কিবা লিখাত ব্যস্ত। তেনেকৈ চাই থাকোঁতেই পাৰ্থই আহি মাত দিলেহি। ঐ, কি ভেবা লাগি চাই আছ? হঠাতে তাৰ মাতষাৰ শুনি মই থতমত খাই ক'লোঁ, ধেই, তই কামোৰ দিয়া আৰম্ভ কৰিলিয়েই মানে। এটা সৰু হাঁহি মাৰি পাৰ্থই ক'লে, বাৰু বাদ দে এইবোৰ। দেখা কোনজনী তোৰ হেৰি। পাৰ্থক ছেকেণ্ড বেঞ্চলৈ আঙুলিয়াই বুজাই দিলোঁ। বাহ, কি কপাল বে তোৰ। তাইতো মোৰ চিনাকি দাদা এটাৰ ভনীয়েক। তাইৰ নামটো পাহি। বাহ, কি সুন্দৰ নাম। নাম যেনেকুৱা মানুহো তেনেকুৱা, পোহৰ আৰু পাহি। কি যে মিল আছে। তেনেকৈ চিন্তা কৰি থাকোঁতেই পুনৰ পাৰ্থই ক'লে, ক্লাছটো খতম হ'ব দে, একেবাৰে চিনাকি কৰাই দিওঁ, নহ'লে আৰু ৰাতি শুবলৈ নিদিবি চাগে মোক। ক্লাছ শেষ হোৱালৈ বাট চাই বাহিৰতে দুয়োটাই ৰৈ থাকিলোঁ। চাওঁতে চাওঁতে ক্লাছ শেষ হ'ল। কোইনচিডেণ্টলি লগ পোৱাৰ দৰে দেখাবলৈ দুটাই তাই ওলাই অহাৰ আগতেই অলপ দূৰত ৰ'লোগৈ। তাই অকলে ওলাই আহিছে ক্লাছৰুমৰ পৰা। ভালেই হ'ল, লগত কোনো নাই। তাই আহি ওচৰ পাওঁতেই পাৰ্থই তাইক মাত লগালে। এইজনী পাহি নহয়নে? ঘপকৈ নিজৰ নামটো কাৰোবাৰ মুখত শুনি তাই ভালদৰে চালে। ওচৰ পোৱাৰ লগে লগে পাৰ্থই আকৌ ক'লে, তুমি এডমিশ্যন লৈছা বুলি শুনিছিলোঁ, কিন্তু আজিহে লগ পালোঁ তোমাক। কি খবৰ, ভালে আছানে? হয়, মোৰ ভালেই। আপোনাৰ ভালনে? সদায় ভাবি থকা পৰিজনীক একেবাৰে কাষতে পাই অলপ লাজো লাগিল। কিন্তু পাৰ্থই অলপো লাজ নকৰাকৈ সকলো কথা সুধিলে। যদিও তাৰ বহুত পুৰণি চিনাকি নহয়, কিন্তু তাৰ কনফিডেঞ্চ আজি মানিবলগীয়া আছিল। বাই দ্য ৱে, ই মোৰ ৰুমমেট পোহৰ, এয়া পাহি। সপোনৰ পৰা যেন হঠাতে সাৰ পালোঁ আৰু হঠাতেই মই তাইক ক'বলগীয়া হ'ল, হেল্ল', মই পোহৰ। একান্ত বাধ্যছাত্ৰই উত্তৰ দিয়াৰ দৰে থিয় হৈ উত্তৰ দিলোঁ। হাই, মোৰ পিছে আকৌ ক্লাছ এটা আছে, পাছত আকৌ লগ পাম, বাই। চাওঁতে চাওঁতে দিনবোৰ পাৰ হৈ গৈ আছে। মাজে মাজে পাহিক লগ পাইছোঁ, যদিও হাই হেল্লৰ বাহিৰে একো আগবঢ়া নাই। এনেকৈয়ে দিনবোৰ গৈ আছে। চাওঁতে চাওঁতে কলেজ সপ্তাহৰ দিন চমু চাপি আহিছে। আমাৰ কলেজত আগৰ পৰাই সমূহীয়াভাৱে প্ৰাচীৰ পত্ৰিকাৰ প্ৰচলন এটা চলি আহিছে। মোৰ নামটো দিছে তাৰে আৰ্টিকল কালেকশ্যন এণ্ড ছিলেকশ্যনত। আজি 2 বজাত তাৰে মিটিং এখন দিছে। প্ৰাচীৰ পত্ৰিকাৰ লগত জড়িত সকলোবোৰ আহিব বুলি কৈ আছে। অলপ সময়ৰ পাছত সকলো আহি ওলালহি। কি আচৰিত, ইয়াত দেখোন পাহিও আহিছে। হাঁহি এটা মাৰি তাইক মাত এষাৰ লগালোঁ। বিষয়বস্তুবোৰ আলোচনাৰ পাছত মিটিংখন সমাপ্ত হ'ল। ভগৱানৰো কি যে লীলা, আৰ্টিকল কালেকশ্যনত মোৰ লগত পাহিৰো নাম আছে। এইবাৰহে যদি কিবা এটা হয় আৰু। দিন পাৰ হৈ যোৱাৰ লগে লগে প্ৰাচীৰ পত্ৰিকাৰ কামো আগবাঢ়ি গৈ আছে। মাজে মাজে পাহিৰ লগত কথা বাৰ্তা চলিছে, যদিও তেওঁৰ ফালৰ পৰা সমনীয়াৰ মনোভাৱেই প্ৰকাশ পোৱা যেন লাগে। কামৰ ব্যস্ততাৰ মাজত এদিন পাৰ্থ আহি ওলালহি। ঐ, তহঁত কেইটাই ভালদৰে কৰিছনে কামবোৰ? শ্ৰোতাসকলে ইমান পৰে শুনি আছিল পোহৰ। অহা খণ্ডটি অহা দেওবাৰে নিশা 7:30 বজাত শুনিবলৈ নাপাহৰিব।